খনামুখ জকাই চুকৰ বিহু হয়নে বাৰু? নিজৰ জন্মভূমিটো ক'ব লাগে, মোৰ এখন ভৰি খনামুখ, এখন ভৰি মথাদাং। মই আকৌ কৈছোঁ, মোৰ এখন ভৰি খনামুখ জকাই চুকত, এখন ভৰি মথাদাঙত। যিহেতু মোৰ মা ঘৰ ইয়াত মাউত গাঁৱত আৰু মই ৰূপহী পথাৰৰ মথাদাঙৰ মোৰ ঘৰ জন্মগত, সেইকাৰণে সকলো ইয়াত থকা কোনোবা মমাইদেউ, কোনোবা মাইদেউ, কোনোবা এপাদেউ, কোনোবা পুঠাদেউ, কোনোবা এনাইদেউ, যিহেতু স্বৰ্গদেউ পথাৰৰ পৰা মই আহিছোঁ, আচলতে বিহু উদ্বোধন কৰিবলৈ আপোনালোকৰ ভাগিন বুলি আহিছোঁ। আৰু উদ্যোক্তাসকলে মোক নিমন্ত্ৰণ দিছে। মিষ্টাৰ ইণ্ডিয়া হিচাপে আচলতে ময়ো জীৱনত কেতিয়াও মিষ্টাৰ ইণ্ডিয়া হ'ম বুলি ভবা নাছিলোঁ। মই যাত্ৰা আৰম্ভ কৰিছিলোঁ ক্লাছ 7ৰ পৰা। আপোনালোকক এইটো কাৰণে কৈছোঁ, প্ৰত্যেক মাক বাপেকে নিজৰ ল'ৰা ছোৱালীকেইটা ভাল হোৱাটো বিচাৰে। ময়ো বিহু গাই চোতাল বিহু গাই মই আজি মিষ্টাৰ ইণ্ডিয়া হৈছোঁহি। যিহেতু মই আপোনালোকক অনুৰোধ কৰিছোঁ, আমি অসমীয়া, আমি ৰংপুৰীয়া পাহোৱাল ডেকা, ৰংপুৰীয়া গাভৰু, আমি কিন্তু প্ৰত্যেকেই বিহু জানিব লাগে। অসমৰ বিহু বিশ্ব দৰবাৰত গ'ল, কিন্তু আজিৰ তাৰিখত আমাৰ জকাই চুকে বা কোঁৱৰপুৰে হওক, কালুগাই হওক, কিন্তু বিহু গাবলৈ ক'লে বিহু এটা গাব নাজানে। বিহু গান গাবলৈ ক'লে কি গায়? জুবিন গাৰ্গৰ বা কেছেটৰ গীতকেইটা গায়। যিটো মাটিৰ বিহু, আমাৰ থলুৱা নগেন খগেনেতে যি বিহু গাইছিল আগৰ দিনত, সেই বিহু আচলতে আমি গাব লাগে। বিহু আচলতে গীত নহয়, বিহু গান নহয়, বিহু নাম হয়। আজি উদ্যোক্তাসকলে খনামুখ যুৱ সমাজৰ উদ্যোগত যি বিহু আয়োজন কৰিছে, এইটো কিমানতম বিহু? প্ৰথম চলি আছে বিহু অনুষ্ঠান পতা কিজনে জানে, যিহেতু ময়ো ৰূপহীত বহুত বিহু পাতিলোঁ। স্বৰ্গদেৱে যি বিহু পাতিছিলে, তিনিখন নৈক লৈ বিহু পাতিছিলে। আমি শিৱসাগৰীয়া, ৰংপুৰীয়া, কুলন চুপুৰীয়া হৈ আমি সকলোৱে গৌৰৱান্বিত হ'ব লাগে। যিহেতু দিখৌ, দিচাং আৰু কি জাজি, এই তিনিখনক নৈক লৈ আহোম তাহানি স্বৰ্গদেউসকলে বিহু পাতিছিলে। গাঁৱৰ পৰা খেতিয়কসকলক লৈ এই বিহু আৰম্ভণি কৰিছিলে। সেইকাৰণে তেতিয়া দিনত গাইছিলে, দিখৌ দিচাং ধনকিৰি বহুত নদী লগ লাগি হ'ল নুব মপুত্ৰ মহানদী নাচনী। সেইদৰেও নাচনী বড়ো মিচিং কছাৰী নানা জাতি লগ লাগি হ'ল নুব অসমীয়া মহাজাতি নাচনী। হয়নে বাৰু বাইদেৱে? আজি উদ্যোক্তাসকলে মোক আনি আমাৰ দেৱজিৎ গোহাঁই দৌ, বিজু গগৈহঁতে আনি যি আপোনালোকক চিনাকি কৰিছে, আচলতে উদ্যোক্তাসকলৰ লগত মই আচলতে একেলগে বিহু মাৰিম বুলি আহিছোঁ। বুজিছেনে? আপোনালোকৰ লগত মই এতিয়া বক্তৃতা দিবলৈ অহা নাই। মই ভাবিছোঁ ৰূপহী তাহানি বিহু গাম বুলি আহিছোঁ। উদ্যোক্তাসকলে মোৰ লগত নাচিব, গাব, মোৰ লগত আহিছে। এজাৰি হাত চাপৰি দিয়ক না উদ্যোক্তাসকললৈ, এই জোৰছে দিয়ক। চাওক, মই মিষ্টাৰ ইণ্ডিয়া হোৱাৰ পিছত জীৱনত কনফিডেন্স ইজ এ হাফ দ্য ভেক্টৰ, আত্মবিশ্বাসে জয়ৰ আধা। মই লাচিত বৰফুকনৰ নাটক কৰিছিলোঁ। লাচিত ঘাটত মোৰ লাচিতৰ নাটকখন চাবৰ কাৰণে লাচিত ঘাটৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, গভৰ্ণৰ, অসমৰ সকলো মন্ত্ৰী, ডেইলি 20,000কৈ মানুহ হৈছিলে। তেজপুৰত 2 দিন আৰু গুৱাহাটীত 2 দিন কৰিছিলোঁ লাচিত ঘাটত। মই জীৱন্ত ঘোঁৰা দৌৰাইছিলোঁ, আপোনালোকে ইউটিউবত পাব। মই জীৱনত কেতিয়াও নাটক কৰিম বুলি ভবা নাছিলোঁ, কিন্তু পৰিস্থিতি আৰু পৰিৱেশে আপোনালোকক সকলোকে প্ৰবল যদি ইচ্ছা থাকে, এভৰিথিং ইজ পচিবল। তো এইকাৰণে আজি মোৰ লগত আহিছে আপোনালোকৰ অঞ্চলৰ অৰ্ণৱ গগৈ আহিছে, ভাল এজন গায়ক। এটা বোলো তেওঁ
তেওঁ দেউতাকৰ মমায়েকৰ ঘৰো ইয়াতে খনামুখ, মোৰ নিজৰ মমা ল'ৰা। সেইকাৰণে ব'ল দুইটা গগৈ গৈ আজি বিহু আমি জাৰি দিম খনামুখৰ জকাই চুকত। কি কয় হা? উদ্যোক্তাসকলে নাচিব। মোৰ লগত ঢুলীয়া এজনো আহিছে, আদিত্য গগৈ আহিছে। ঢুলীয়া তুমি বেয়া পাব নি? আপোনালোকে নাচিব, কিন্তু নাচিব নাই? মই তাহানিৰ বিহু নাম গাম এতিয়া। আপোনালোকে বেয়া পালেও মই কিন্তু গাম বুলি আহিলোঁ, গামেই আৰু। কি কয়? উদ্যোক্তাসকলো মোৰ লগত সহযোগ কৰিব, যিহেতু এইবাৰ বিহুবিলাক ভাৰত আৰু পাকিস্তানৰ কাৰণে যুদ্ধৰ কাৰণে আমাৰ ভাৰতীয় সৈনিকসকলে যি 145 কোটি জনতাক ৰক্ষা কৰিবৰ কাৰণে দিনে ৰাতিয়ে সীমান্তত উৎসৰ্গিত হৈ আছে, তেখেতসকললৈ আপোনালোকে হাত চাপৰি এজাৰি আশীৰ্বাদ দিয়কচোন। উদ্যোক্তাসকলে নাচিব নহয়? এতিয়া জকাই চুকৰ নাচনি কিমান নাচে মই চাম। মই কাকো নাচিবলৈ নকওঁ, কিন্তু আপোনালোকে মোৰ গানত নাচে নাই মই নাজানো, তথাপিতো মই বিহু ভালেই গাওঁ বাৰু। আমাৰ সভাপতি বিজু গগৈকো মাতিছোঁ, ইমান ধুনীয়া ল'ৰা, পাহুৱাল ডেকা, গুৱাহাটীৰ পৰা আহিছে। সকলোকে এজাৰি পুনৰবাৰ হাত চাপৰি দিয়কচোন। চাউণ্ড খুলি দিয়ক। One, two. বিহু গাম বুলি আহিছে, চবে বিহু একেলগে উপভোগ কৰিম। অঁ বাইদেউহঁত আপোনালোকৰ হাত চাপি বজাব। এই ভণ্টি হাত চাপি বজাবা। हेलो हेलो এ উলাল জাকি মারি ওই আকাশী চন্দ্রমা, ওই উলাল জাকি মারি ওই তোরা হায় এ উলাল জাকি মারি এ জকাই চুক গাভৰু ঐ সমাজৰ মাজৰে পৰা। ঐ নাচনি শুনা নাইনে ঢোল পেঁপা গগনাৰে মা, ঐ নাচনি শুনা নাইনে কুলি কোমল মা, নাচনি শুনা নাইনে ঢোল পেঁপা গগনাৰে মা, ঐ নাচনি শুনা নাইনে কুলি কোমল মা, ঐ নাচনি শুনা নাইনে ঢোল পেঁপা গগনাৰে মা, ঐ নাচনি শুনা নাইনে
কুলি কোমল মা ঐ নাচনী বিহু আহিল কুলিৰে মাত ঐ নাচনী বিহু আহিল বসন্তৰ ঘৰত ঐ নাচনী শুনা নাইনে তুলি পেপা গগনাৰে মা ঐ নাচনী শুনা নাইনে কুলি কোমল মা ঐ নাচনী বিহু আহিল কুলিৰে মাত ঐ নাচনী বিহু আহিল বসন্তৰ কালত নাহৰ ফুলাৰ বতৰত নাহৰ ফুলাৰ বতৰত গছৰে ডালত পৰি কেতেকী চৰাইজনী কিনো গীত জুৰিলে উলাহতে নাচি বাগি কাকনো মাতে কাকনো মাতে নাহৰ ফুলাৰ বতৰত গছৰে ডালত কেতেকী চৰাইজনী নগীত জুৰিলে উলাহতে নাচি বাগি কাকনো মাতে গাঁওখনিলৈ মনতে পৰে বলিয়া বসন্তত ডাল বৰি বৰি ফল ফুল লাগে চামলি পৰক গাঁওখনিলৈ মনতে পৰে বলিয়া বসন্তত ডাল ভৰি ভৰি ফল ফুল লাগে চামলি পৰক গছৰ ডালতে কুলি মাত চুবুৰীতে ঢোলৰ মাত ৰাইজে ৰাইজে কৰে দেহা বলিয়া বসন্ত জকাইছো ক নাচনী নাচিব এতিয়া হয়নে তৰা দি উমলাম তো জোনে দি উমলাম তোকে হেৰ নাচনী তোকে হেৰ নাচনী নাচনী তৰা দি উমলাম তো ইমানতো নাচনী নাচিব লাগিলে নাচিব লাগিলে নাচনী জকাইছো ক নাচনী কব দেই তুলি লম পথালি কোলা তুলি লম পথালি কোলা মাজনী লৈ আহিছো কেমেৰা মাজনী লৈ যাম তোমাৰ চেহেৰা মাজনী লৈ আহিছো কেমেৰা মাজনী লৈ যাম তোমাৰ চেহেৰা মাজনী ভগা বেৰত ওলমাই মাজনী বতাহতে হালিব মাজনী লাহি কঁকাল ভাগিব মাজনী লাহি কঁকাল ভাগিব মাজনী সময় নুচাই লগাবা মাতে কি বকুল ফুল ৰুমালত তগৰ ফুল বিহু মাৰিবলৈ যাওঁ আহো বুলি মোৰে মাকন আহিব নৰানা মাতো বুলি মোৰে মাকন মাতিব নোৱাৰো কামৰুৱা ধৰি
নাই ওলা হৰি তোকে বিয়া কৰাই খুৱাম কেনে কৰি হালৰ গৰু ৰোৱা মাটি বন্ধ কৰ হালৰ গৰু মাটি বন্ধ কৰ পাকে পকি গুড়াৰে কিৰে উঠি ফুল কুঁৱৰে কিৰে ঐ পাকে পকি গুড়াৰে কিৰে উঠি ফুল কুঁৱৰে কিৰে উঠি সদিয়া ধুবলৈ চলাই দে ৰেল গাড়ী চলাই দে বেল গাড়ী অ চেনা বিহু মাৰিবলৈ যা গামোচা বব জানানে অ নব ৰুমাল চিলাই দিবানে অ নব ৰুমাল চিলাই দিবানে অ নব গামোচা বব জানানে অ নব গামোচা বব জানানে আমাৰ ঘৰৰ সখীজনীয়ে গামোচা বব নাজানে আমাৰ ঘৰৰ সেইজনীয়ে গামোচা বব নাজানে অ নব ৰুমাল চিলাই দিবানে অ নব ৰুমাল চিলাই দিবানে অ নব গামোচা বব জানানে আমাৰ ঘৰৰ সেইজনীয়ে গামোচা বব নাজানে আমাৰ ঘৰৰ সেইজনীয়ে গামোচা বব নাজানে আমাৰ ঘৰৰ সেইজনীয়ে গামোচা বব নাজানে বোলে জকাইছো বা নাচনী নাচক